মাজাৰৰ ওচৰত যিমান দোকান থাকে, বুজি পাই আছে কথাবিলাক, মাজাৰৰ ওচৰত যিমান দোকান থাকে গোটেই দোকানীবিলাক আকচাৰ কমিটি মানুহৰ, বুজি পাইছে, আৰু ওচৰ চুবুৰীয়া মানুহৰ। চাব কোনোবা দিন তেখেতসকলে নিজৰ টকাই দি তাতে কাপোৰ দি পাইছেনে সুধিবচোন, আছে দিয়ে নিদিয়ে কিয় জানে? এইটো এক্সাম্পল মাজাৰ, আৰু এইখন কাপোৰ আপুনি দোকানৰ পৰা কিনি আনিলে, এই মাজাৰ ওপৰত আপুনি এনেকুৱাকৈ দি দিলে, দুইজন মানুহ ধৰি পেলাই দিয়ে নহয়, আগে পিছে দি দিলে, আৰু এজনে আনি কেনে দি দিলে, আৰু এজনে আনি কেনে দি দিলে, বহুকেইখন হৈ গ'ল। এতিয়া জমা কৰিব এনেকুৱাকৈ, আকৌ এনেকুৱাকৈ জমা কৰি ক'ত দিব কচোন? দোকানত। ক'ত দিব? দোকানৰ মাল তাতেই ঘূৰি আছে, মালটো কমিটিৰ পকেটত সোমাই আছে, বুজি পাইছে? হা, ছাগলীটো দিয়ে, 4 ভাগৰ এভাগহে তাতে অলপমান চিনি বনাই কেনে গৰীব মিস্কিনক খুৱাই, বাকী চব একেলগে নেকনেকে সিহঁতে মাৰে। গম পাইছে কথাষাৰ? হা, ধূপ মমবাতি আগৰবাতি মাচিছ, এই ডেছলে বুজি পাইছেতো? অঁ, তো এইবিলাক যিমান জমা হয় তাৰ পৰা পেকিং কৰি কেনে আকৌ দোকানত দিয়ে, দোকানৰ পৰা আকৌ তাত যায়, তাৰ পৰা আকৌ দোকানত যায়, এনেকুৱাকৈ তাৰে মাল তাতে ঘূৰি থাকে, মালটো পকেটত সোমাই থাকে। আল্লাহৰ অলি উলংগ অৱস্থাত নাই, তাতে চাদৰ দিব লগা দৰকাৰ নাই। চাদৰ কোনে দিয়ে? চাদৰ কাক দিয়ে? কাপোৰ কোনে পিন্ধে? যিয়ে উলংগ হৈ থাকে তাকহে কাপোৰ পিন্ধে। কি কয়? নিজৰ আম্মা আব্বাক কাপোৰ নিদিয়ে, বিবিৰ লগত কাজিয়া লাগি কেনে আম্মা আব্বাক নাচায়, কিন্তু বাবাৰ মাজাৰত কাপোৰ দিব যায়। কক কিবা হ'ব? উল্টে গুণা লাগিব, গুণা, সব হাৰাম নাপায়, এইগিলাত একো সব নাই। বেমাৰত দাৱাই ইস্তেমাল কৰোঁ, যদি আল্লাহে চিফা ৰাখে তেনেহ'লে মোৰ বেমাৰ ভাল হ'বনে নহয়? হ'বনে নহয়? হ'ব। তো আমি বেমাৰত দাৱাই লাগে, তো বেমাৰকেইটা মই আপোনালোকক ক'ম। মই কিছুমান বস্তু মানে ভাবি থাকোঁ দেই, মই ভাবি কিছুমান বস্তু আপোনালোকৰ ইয়াতে মাৰ্চাল্লাহ বেমাৰ পৰ্দা আছেনে? চবেই পৰ্দা কৰেনে? মাৰ্চাল্লাহ পৰ্দা কৰেনে? মা ভনীগিলাই চবে কৰে? অঁ, কমকৈ কৰে ন? কমকৈ কৰে। তো কমকৈ কৰিলে গুণা চুনা নালাগে চাগে? কমকৈ কৰিলে গুণা নালাগে চাগে ন? লাগে। কমকৈ কৰিলেও লাগে, যদি বেছিকৈ চবেই কৰে তো তেনেহ'লে আলহামদুলিল্লাহ গুণা নহয়। যদি কমকৈ কিছুমানে কৰি আছে তেখেতসকলে বাচি যাব, যিসকলে কৰা নাই তেখেতসকলে ফাঁচি যাব, হয়নে নহয়? পৰ্দা। 2 নম্বৰতে ডিজে, বিয়াত ডিজে সিজে বাজেনে? বিয়াত ডিজে সিজে বাজে। আজি তাৰ লোকচানো কম আৰু নাবাজিলে ফাইদাও কম, বুজি পাইছে কথা? মই মানে এনেকুৱা কথাবিলাক অলপ বেছিকৈ ৰাখোঁ, কিয় জানে? আমাৰ মা ভনীসকলে বুজি নাপায়। আমাৰ মা ভনীসকলে ঘৰত থাকে নহয়, আপুনি আৰু মই মছজিদত যাওঁ, জুমাৰ দিনা যাই কেনে বয়ান শুনা পাওঁ, ইজতেমাত বয়ান শুনা পাওঁ, জলচাহত বয়ান শুনা পাওঁ, হয়নে নহয়? আমাৰ মা ভনীবিলাকে ক'ত শুনা পায়? চোলাৰ কাষত, গেছটোৰ ওচৰত, চিলিণ্ডাৰৰ কাষত, তাতেও সিহঁতে ভিডিঅ' বনাই পেলাই খানা বনাই থাকে, তাতেও নাচি থাকে। তো সিহঁতে বুজি পোৱা নাই, বুজি পাইছে ন কথাষাৰ? সিহঁতে বুজি পোৱা নাই। সিহঁতে বুজি পোৱা নাই কাৰণে আমি কি কৰোঁ? আমি ক'ব লাগিব, আমি ক'ব লাগিব। যেতিয়া আমি ক'ম তেতিয়াহে সিহঁতে বুজি পাব, গম পাব। সিহঁতে বাহিৰ নোলায় নহয়। 2 নম্বৰ। 3 নম্বৰ, মদ ভাং জুৱা আছেনে ইয়াতে? কলেজৰ ভাই, মই দিলৰ পৰা কৈছোঁ, অতীতত যি কৰিলোঁ আমি, গম পাইছে কি কৈছোঁ মই? অতীতত যি কৰিলোঁ, অতীতৰ কথা পাহৰি যাওঁ, আজিৰ পৰাই নতুনকৈ জিন্দগী এটা চুৰু কৰোঁ, বুজি পাইছে? অতীতত যি কৰিলোঁ, আজিৰ পৰা আমি নতুনকৈ এটা জিন্দগী চুৰু কৰোঁ। আল্লাহ কয়, আল্লাহ জানি নাজানি, দেখি নেদেখি, দিনৰ পোহৰত, ৰাতিৰ আন্ধাৰত, অকলে থাকি, লগৰ লগত থাকি, আল্লাহ যিমান কৰিছোঁ গুনাহ, সমস্ত গুনাহত আল্লাহ মাফ কৰি দিয়ে। বলি আমিন। আল্লাহ মাফ কৰিব নে নকৰে? আল্লাহ কৈছে, মোৰ বান্দাই যদি, কোনো বান্দাই যদি সাগৰৰ ফেনৰ সমান যদি গুনাহ কৰে, উহুদ পাহাৰৰ সমান গুনাহ কৰে, আৰু সেই বান্দাই যদি এবাৰ মোক আল্লাহ বুলি মাতে, এবাৰ যদি ৰব বুলি মাতে, মোৰ আগত 2খন হাত উঠাই কেনে এবাৰ দোয়া কৰে, তওবা কৰে, ইস্তেগফাৰ কৰে, কৈছে আল্লাহ তাআলাই মই সেই বান্দাৰ গুনাহ সমস্ত মাফ কৰি, কওঁ সুবহানাল্লাহ। বুজি পাইছে নে কি কৈছে? তো আমি যিমানেতে বহি আছোঁ, যদি কোনোবা আছে তেনেকুৱা, যদি কোনোবা তেনেকুৱা আছে, মদ খোৱা বা অতীতত খাইছিলোঁ, কালিলৈকে খাইছিলোঁ, আজিৰ অকণমান সময়ৰ আগলৈকে খাইছিলোঁ, জুৱা খেলিছিলোঁ, তো এতিয়াৰ পৰা ইৰাদা কৰোঁ। কাৰণ কিয় জানে? আমাৰ কাৰণে এই দুনিয়াখন হৈছে আদ-দুনিয়া সিজনুল মুমিনিন ওয়া জান্নাতুল কাফিরিন।
মুমিনদের জন্য হলো দুনিয়া কেদখানা, জেল। বুঝতে পারছো তো? জেল জেল। কিন্তু কাফিরের জন্য কি? জান্নাত। কাফিরের কারণে কি? বেদিনের কারণে কি? জান্নাত। সিহঁতে যি চাই তাকে কৰিব পাৰে, আমি কিন্তু যি চাই তাকে কৰিব। আমাৰ কাৰণে এখন কানুন আছে, কোরআন। কোরআন আমার কাৰণে কানুন হয়। এতিয়া কোরআনখন জিন্দাৰ কাৰণে নে মুৰ্দাৰ কাৰণে? কোরআন জিন্দাৰ কাৰণে মুৰ্দাৰ কাৰণে? তো যদি জিন্দাৰ কাৰণে হয় তো দুনিয়াত থাকোঁতে কোরআনৰ কথা অমান্য কৰে, মাৰা যাওয়াৰ পিছত কোরআন শরীফ খতম দিলে কিবা হ'ব নে কওকচোন? গোটেই মানুহ কওক কিবা হ'ব? মই ইয়াতে বুজি পালোঁ কিছুমান মানুহ এনেকুৱাও আছে, মই বুজি পাওঁ, গম পাই গ'লোঁ মই। আল্লাহ, সত্য কথাটো ক'বই লাগিব, সত্যটো ক'বই লাগিব, কাৰণ আপোনালোকে হয়তো বেয়া পাব, ভৱিষ্যতত মোক নামতিব, এই জনাবক মাতিব নোৱাৰা যেনেকুৱাকৈ কথাবিলাক কয়। মোৰ কথাবিলাক শুনি কিন্তু তিতা লাগে। তিতা বুজি পাইছে? তিতা লাগে। জ্বৰৰ টেবলেট কেনেকুৱা লাগে, তিতা নে মিঠা? মোৰ কথাবিলাক তিতা লাগে। কিন্তু যদি আপোনালোকে সহি ইস্তেমাল কৰে, বুজি পায়, গমি লয়, ভালকৈ ভাবি চিন্তি লয়, তো বুজি পাব ইনশাআল্লাহ তাআলা তাত তিতা নহয়, তাত মিঠা সোমাই আছে। কাৰণ কিয় জানে? আল্লাহ তাআলাই কোরআন শরীফৰ ভিতৰত কৈ দিছে, তোমালোকে সত্যৰ লগত মিছা কথা নিমিলাবা। যিটো তুমি সত্য কথা জানা মানুহক তুমি কৈ দিয়া, লুকাই নাৰাখিবা। যিটো তুমি শৰীয়তৰ কথা জানা সেইটো তুমি লুকাই থৈ দিয়া, তুমি কৈ দিয়া। যিটো তুমি বেহায়াই কথা জানা, মানুহৰ যিটো মানে বদামূল চলি আছে, যিটো নেকি মানুহে বেমাৰত পৰি আছে, সেইটো কথা তুমি যদি জানা, তাৰ দাৱাইটো তোমালোকৰ ওচৰত আছে, তে তুমি কি কৈ দিয়া? মানুহৰ ওচৰত কৈ দিয়া। লুকাই ৰাখিব মানা কৰিছে, কৈ দিয়া। এতিয়া হয়তো মই আপোনালোকে বেয়া পায় বুলি নক'ব পাৰোঁ, তো আপোনালোকে ভাল পাব, কিন্তু কায়ামতৰ দিনা আপোনালোকে মোৰ গলত টিপামাত ধৰিব, আয় আল্লাহ এই মস্তফা মৌলানাক জান্নাতত যাব নিদিব। কাৰণ মৌলানাই জানিছিল, কিন্তু আমালোকক কোৱা নাছিল। জানিছিল, আমাক কোৱা নাছিল। সেইটো কাৰণে আজি কম, আপোনালোকে বেয়া পাব পাৰে, কিন্তু কায়ামতৰ দিনা ইনশাআল্লাহ তাআলা মোক ভাল পাব। ক'ব হে আল্লাহ এখেতক জান্নাত দিয়ক, কাৰণ এখেতে জানিছিল, আমাক কৈছিল, আমি মানা নাছিলোঁ। আমি কি কৰা নাছিলোঁ? এখেতৰ কথা অমান্য কৰিছিলোঁ, মানা নাছিলোঁ। এখেতে কিন্তু কৈছিল, সেইকাৰণে আজি কম, মই ইমান কম আল্লাহ যিখিনি ক'বা দিয়ে, কিন্তু মই এইটো কাৰণে কম, তাকে মোৰ জিন্দগীত আহক। আৰু লগতে আপোনালোকৰ কাপোৰ মানুহে যি ধোৱে, কাপোৰ কিয় ধোৱেনো? কাপোৰ চাফা হ'বৰ কাৰণে ধোৱে। এইখন কাপোৰ যেতিয়া লেতেৰা হৈ যায় মানুহে কিয় ধোয়? চাফা হ'বৰ কাৰণে। যদি ইয়াতে চেহীৰ দাগ লাগি যায় ভালদৰে, চাফা হয় জানো? চিয়াহীৰ দাগ লাগিলে চাফা হয় জানো? নহয়। কিন্তু চাফা কাপোৰ নহ'ব পাৰে, মোৰ হাতখন চাফা হ'ব, নখকেইটা চাফা হ'ব নে নহয়? কাপোৰখন ধোৱাৰ কাৰণে মই চাফা হ'বৰ কাৰণে ধুইছোঁ, কিন্তু কাপোৰ চাফা হওক বা নহওক, কিন্তু মোৰ হাতখন চাফা হ'ব নে নহয়? তেনেহেন কথা। মই আপোনালোকক কম, আপোনালোকৰ জিন্দগীত আহে বা নাহে কোনো গেৰাণ্টি নাই, কিন্তু মোৰ জিন্দগীত অহাৰ কাৰণে মই কম। মই যিমান আপোনালোকক কম, মোৰ জিন্দগীত অহাৰ কাৰণে কম। বুজি পাইছে কথাষাৰ? তো চবচে পেহলে মই আপোনালোকক এটা কথা গুজাৰিছ কৰিব খোজে, যিটো বিয়াত ডিজেৰ ক্ষেত্ৰত মই কওঁ, মোৰ কলিজাৰ ভাই, নৌজৱান ভাইসকল আছেনে? ডেকা ভাইসকল? আচ্ছা, মোৰ মা ভনীসকলক গুজাৰিছ কৰিছোঁ, আপোনালোকে আগুৱাই আহিব। পৰ্দা তাৰতে আছে, আপোনালোকে মিলিমিলিকৈ বহিব। আৰু মই কমিটিৰ মানুহক কওঁ, আপোনালোকে তাত যাওকচোন, চাওক, হয়তো আপোনালোকৰ বিবি আছে, বিবিৰ দ্বাৰাই অলপমান আগুৱাই কেনে আহিব দিয়ক। বুজি পাইছে না কথাষাৰ? আৰু যিসকল মা ভনী বাহিৰতে আছে তেখেতসকলক ভিতৰত আহিব দিয়ক। তো মই এইটো কৈ আছিলোঁ যে ডিজৰিপৰ কথা মই এইটো কাৰণে কওঁ, মোৰ কলিজাৰ ভাই, আল্লাহ, মোৰ কলিজাৰ ভনী, মোৰ বেটি, মোৰ পেহী, মোৰ ফুপি, মোৰ খালা বিয়া হৈ যায়, মোৰ দিলত কিমান এটা দুখ পাওঁ, কিন্তু ওচৰৰ ল'ৰাবিলাকে ডেন্স মাৰি ফূৰ্তি কৰি থাকে, হয় না? তাৰে মাজতে কোনোবাই ইটো এটা খাই আহে, কোনোবাই ইটো এটা টানি আহিব, আহি কেনে ক'ব কি বিয়াত ডেন্স মাৰে, কঁকালত পেন নৰায়, কঁকালত পেন নাথাকে, মাল খাওঁতে খাওঁতে এনেকুৱা হৈ গৈছে দেহা, গলটা মাৰি দিলি পৰি যায়, পেচাব কৰিবাৰ বল নহয় হৈ যায় দেহা, আৰু ডেন্স মাৰে। আৰু কি কয়, যদি ডিজে বজাবা নিদিয়া তেনেহ'লে বিয়া নাচাওঁ, কয় নে নকয় এনেকৈ? যদি ডিজে বজাবা নিদিলে বিয়া নাচাওঁ। মই কওঁ আপোনালোকক, আপোনালোকৰ বিয়াখন হাৰাম আৰু জাহান্নামী বনাই নল'ব। যোন ল'ৰাই বিয়া নাচায় লাত মাৰি বাহিৰ কৰি দিয়ক, দৰকাৰ নাই। কাৰণ
তুমি বিয়া নাচালেও বিয়া হ'ব, তুমি বিয়া চালেও বিয়া হ'ব। কাৰণ বিয়া তুমি নাপাতা, বিয়া দৰাই নিব, ছোৱালীক নিব দৰাই। মাক বাপেকৰ দিলৰ পৰা এক টুকুৰা লৈ যায়, মাক বাপেকে টেনশ্যনত থাকে, ছোৱালীৰ মনত দুখ। আৰু গাঁৱৰ ল'ৰাই চবে ডিজে বজাই কেনে কোনো কাৰো কথা বুজি নাপায়, কিবা খালি কুবেহে ৰাখে এই বস্তুকেইটা, হয় নে নহয় কওক? আৰু দৰমুখত বজাই থৈ দিয়ে, দৰমুখত। এই বুঢ়া বুঢ়া মানুহ, বয়সস্থ মানুহবিলাক যায়, ভাত খাব নোৱাৰে, দিলত কোব মাৰে। ওচৰৰ চুবুৰীয়াত যদি মানুহ বেমাৰী মানুহ থাকে, ভালদৰে শান্তিত থাকিব নোৱাৰে, মাথাত কোবাই থাকে, হয় নে নহয়? বাজনা হাৰাম হে, আল্লাহ তাআলাই আমাৰ কাৰণে বাজনা হাৰাম কৰি দিছে, হয় নে নহয়? বাজনা হাৰাম হয়। তো নবীক ভাল পাওঁ না নাপাওঁ আমি? আশিকে রসুল, নবী কা নাম আয়ে তো দোনো হাত উঠাकर চুমে। নবীর নাম আহিলে কি একেবারে হাত, আর নবীর কাম আহিলে পিছমোৱা হৈ কেনে যাব হোদে। তেতিয়া নবীক ভাল পোৱা মুখেদি নহয়, নবীক ভাল পাই দিলে দি, আৰু নবীৰ প্ৰত্যেকটো কথাৰ ওপৰত আমাল কৰিলেহে ভাল পোৱা হ'ব। নবীক মুখেদি কৈ থাকিলে নহয় নবীজিক ভাল পাওঁ। আশিকে রসুল, আশিকে রসুল মুখৰ দ্বাৰা নহয়, আশিকে রসুল দিলৰ পৰা হয়। আৰু দিলৰ পৰা যিয়ে ভাল পাব, নবীজিৰ সুন্নতক ইনকাৰ নকৰে। বুজি পাইছে কথা কি কৈছোঁ? নবীক ভাল পায়, হাতত বেচলাইট পিন্ধে, হিজৰা হিজৰা হিজৰা, বুজি পাইছে না? হিজৰা কোনে পিন্ধে? খাৰু কোনে পিন্ধে? লেডিজ আৰু হিজৰাই পিন্ধে, হয় নে নহয়? আমাৰ ল'ৰাবিলাক কি হিজৰা নেকি? কাণত খুনা পিন্ধে, হিজৰা নেকি? কওক, হিজৰা নেকি সিহঁতে? হিজৰাই পিন্ধে, হিজৰাৰ কাৰণে কাণত খুনা, লেডিছৰ কাৰণে কাণত খুনা, পুৰুষৰ কাৰণে চেইন নহয়, নবী হাৰাম কৰি দিছে। বুখাৰী শৰীফৰ হাদিছ 5885 নম্বৰ হাদিছ, 5585 নম্বৰ হাদিছ। বুজি পাইছে? সো রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, এসে মর্দ পর লানাত হে, এনেকুৱা পুৰুষৰ ওপৰত লানাত, গজব পৰক, লানাত হওক, বৰবাদ হৈ যাও, বৰবাদ হৈ যাক সেই পুৰুষ, সেই মতা মানুহ যিয়ে নেকি চুলি ৰাখি কেনে টিকনি গাঁঠি থাকে পিছফালে, লেডিছৰ দৰে। বুজি পাইছে? 2 নম্বৰ, যি পুৰুষে নেকি, যি ল'ৰাই নেকি কাণত খুনা পিন্ধে, লানাত হে, লানাত। যি ল'ৰাই নেকি হাতত খাৰু পিন্ধে, হিজৰা। যি ল'ৰাই নেকি গলাত চেইন পিন্ধে, হিজৰা। বুজি পাইছে কি কৈছোঁ? হাৰাম হয়, হাৰাম হয়। নবীক যদি সত্য ভাল পাওঁ, দিলৰ পৰাই ভাল পাব লাগিব, একদম দিলৰ পৰাই। আৰু নবীক দিলৰ পৰা ভাল পালে নবীজিৰ প্ৰত্যেকটো সুন্নতক মহব্বত কৰিব লাগিব নে নালাগে কওক? নবী কৈছে কি বাজনা হাৰাম, আল্লাহ কৈছে কি বাজনা হাৰাম। এতিয়া যদি বাজনাৰ গান শুনো, এটা হাৰাম না হালাল? নবীৰ দুশ্মন নে নবীৰ মহব্বত? আশিকে রসুল না নবীর দুশ্মন? নবীর দুশ্মন, নবীর দুশ্মন। মনত ৰাখিব। বুজি পাইছে কথাবিলাক কি কৈছোঁ? বুজি পাইছে? ঐ কোনাৰ ভাইসকল বুজি পাইছে? হাত উঠাই দিয়ক যদি বুজি পাইছে। আলহামদুলিল্লাহ। কিছুমানে বুজি পোৱা নাই, আৰু পাইছে যদি খং উঠি আছে সিহঁতৰ, একেহে ক'ব পাই নাই আজি জনাবে। বুজি পাইছেনে? খং উঠি আছে চাগে। খং উঠি থাকিলে একো কৰিব নোৱাৰা ইনশাআল্লাহ তাআলা। কাৰণ মই আল্লাহৰ কোৰআনৰ কথা কৈছোঁ, হাদিছৰ কথা কৈছোঁ, আৰু হক কথা কৈছোঁ। নবীক ভাল পাওঁ বুলি মুখেদি ক'লে নহ'ব, নবীজিৰ সুন্নতক মহব্বত কৰিব লাগিব। मोहब्बत दो तरह के हैं, एक दावा मोहब्बत, एक इत्तिबा मोहब्बत। दावा मोहब्बत तो हर इंसान के पास है। কেইটামান তো এনেকুৱাও আছে ভাংখোৱা ফকিৰ আছে নে নাই? বাবা বাবা খাজাই ভাং খোৱা নাছিল, শিৱই ভাং খাইছিল। সেইকাৰণে শিৱৰাত্ৰি পূজা আছে নে নাই আমাৰ হিন্দু ভাইসকলৰ? শিৱৰাত্ৰি পূজা আছে নে নাই? কিয় আছে? তেখেতসকলৰ শিৱই ভাং খাইছিল, সেইটো কাৰণে এটা তেখেতসকলৰ কাৰণে পূজা এটা আছে, তিথি এটা আছে। আমাৰ খাজাৰ নাম কৰিলে ভাং টানে। আৰু কি কয়? দয়ালা হিচয়া হামা। ঐ বা কি কুপ! দয়ালক মাতি আছে শৰীয়ত মাৰফত, আহিব দিয়ক আগত, উলংঘ কৰি খেদাম। অজু ভাঙাৰ কাৰণ নাজানে সিহঁতে, অজু ভাঙাৰ কাৰণ নাজানে, আৰু সিহঁতে মানুহৰ ঘৰে ঘৰে যাই কেনে মুৰিদ কৰি ফেলে ফুৰে। বুজি পাইছে কি কৈছোঁ? বুজি পাইছে না নাই? আল্লাহৰ ফজলত আমাৰ সেই এলেকাত এনেকুৱাকৈ আছিল কিছুমান, কিন্তু ইয়াকিন কৰক ইনশাআল্লাহ তাআলা যে অধামে আৰু বহুত আলিম উলমা আছে। মহব্বত কাজিয়া নকৰোঁ, আমি কাজিয়া কৰা মানুহ নহয়। কিন্তু এটা কথা, বেছি কৰি থাকে অবাৰকত কিন্তু বৰদাস্ত যেতিয়া পাৰ হৈ যাব তেতিয়া কিন্তু আৰু গ্যাৰাণ্টি নাই আৰু কি হয়। বুজি পাইছে না কথাষাৰ? পাৰালৈকে আমি মুখেদি বুজাওঁ। এজন হুজুৰ আছে, মই পেচাব কৰিছিলোঁ, বুজি পাইছে নহয়? পেচাব কৰি কেনে কুলুক লৈ আছোঁ, মাটি দি কুলুক লৈ আছোঁ। মোক কৈছে বাবা কি নিয়েছ তুমি? হে
মোক কৈছে মানে আমি কুলিক নিয়েছি তো আস্তাগফিরুল্লাহ বলছে হুজুর কেন পড়লেন আপনি আল্লাহর নূরে নবী পয়দা বাহ ফকির সাহেব আল্লাহর নূরে নবী পয়দা নবীর নূরে সারা আলম পয়দা তার জন্য আমি মাটিরে কুলুক নেই না দেখাতে বলে মাটিরে কুলুক নলায় আল্লাহর নূরে নবী পয়দা নবীর নূরে যে সারা আলম পয়দা তার জন্য তেও মাটিরে কুলুক নলায় মই কলে হুজুর আল্লাহর নূরে নবী পয়দা নবীর নূরে সারা আলম পয়দা আপনি লেট্রিন করে গেলে পুলিচুরি বান্ধি থৈ দিয়ে নেকি বুঝি পাইছে কথা লেট্রিন ক'ত কৰে আপুনি জমিনত কৰে নে পেচাব ক'ত কৰে বতালত কৰে নেকি ক'ত কৰে মাটিত কৰে কথা ক'ব আহিছে কাক উল্লু বনাব আহিছে আপুনি ঘৰে ঘৰে যিবিলাক ফকীৰে যায় কেনে মুৰিদ কৰি ফেলে ফুৰে 1 নম্বৰ ভণ্ডা বাছা পীৰে কোনোদিন বেগনা অৰতৰ মুখ নাচায় বুঝি পাইছে না কচোন বেলেগ মহিলাৰ মুখ চোৱা জায়েজ আছে নেকি মহল্লাই ঘৰে ঘৰে যাই কেনে জলসাহ কৰে ঘৰে ঘৰে যাই কেনে বেপাৰ পেট পূজা নামাজৰ খুবান নাই গোটেই ৰাতি পকা পিঠা খোলা চাপৰি জিকিৰ আল্লাহও নাই নবীও নাই মাজৰাতি খালি ভাং টানিৰ বিলাত কৰিব আকো নাই অজুৰ ফৰজ নাজানে ভালদৰে গোসল ফৰজ নাজানে মই কিমান কেইটা ধৰিছোঁ তেনেকুৱাকৈ আপোনালোকে জানে হাজোৰ মাজাৰ আছেনে নাই চিনি পায় যাই পাইছে আপোনালোকে অকলে নাভাবিব কি বাবা নাছিৰুদ্দিন আউলিয়া জলেশ্বৰ মাটিৰ ঘৰে আসলে ঘুমাইয়া আমিও জানো আলহামদুলিল্লাহ আমিও জানো আমি আল্লাহর অলির দুশ্মন নয় আল্লাহর অলির দুশ্মন নহয় আমি ভণ্ডৰ দুশ্মন আমি যিয়ে নেকি মাজাৰত গৈ সিজদা কৰে যিয়ে নেকি মাজাৰৰ নামত গৰু ছাগলী দান কৰে বাপেক মাইকৰ খুৱাবৰ কাৰণে খুং নাই মাজাৰত গৈ গৰু চান্দা কৰে কিবা হ'ব মই কওঁ শুনক আসলিয়ত মই কওঁ আল্লাহৰ ফজলত বহুত কৰিছোঁ হিন্দুস্তানত ডাঙৰ যিমান মাজাৰ আছে হাজি আলীৰ পৰাই শাহ বলিউল্লাহ দেহলভি হাজি আলী সাহাব নিজামুদ্দিন সাহাব খাজা মাইনুদ্দিন চিস্তি রহমতুল্লাহি আলাই কালিয়ার সাহাব সাবির সাহাব ফোরাখা শহীদ সাহাব যিমান আছে নাসিরুদ্দিন বগদাদি ইয়াতো আহি গৈছোঁ তাৰ হাজুৰ খলিল সাহাব আজান পীৰ সাহাব বগুলা সাহাব ইঞ্জিল সাহাব গিয়াসুদ্দিন সাহাব খলিল সাহাব শফিউল্লাহ সাহাব কারি সুলতান সাহাব যিমান ডাঙৰ আল্লাহৰ অলি আছে আলহামদুলিল্লাহ প্ৰায় মাজাৰত গৈছোঁ প্ৰায় এতিয়া কওক মাজাৰ দেখোতে সালামটো কেনেকুৱাকৈ দিব লাগেনো আসসালামু আলাইকুম ইয়া আহলাল মাজাৰ নেকি আছে কবাক কোনোবা হাদিছত আছে আসসালামু আলাইকুম ইয়া আহলাল মাজাৰ আছে কি বুলি আছে আসসালামু আলাইকুম ইয়া আহলাল কুবুৰ আছে না নাই এনেকুৱাকৈ আছে না নাই তো মাজাৰ বুলিতো আহিব লাগিছিল নবীটো মাজাৰ বুলি ক'ব লাগিছিল নবীজিটো গোপনে ৰাখছি গোপনে এটা আমার তেখেতসকলে কবি গোপনে রাখছে আল্লাহ কোরআনত কৈছে কি যিটো তুমি সত্য কথা জানা গোটেই তুমি মানুহৰ ঘৰত কৈ দিয়া লুকাই নাৰাখিবা আমাৰ ফকিৰ সাহেবগিটাই গোপনে ৰাখছে মারফতি কথা বলে মারফতি কথা যিতেনে কথাটোৰ উত্তৰ নাই আৰু কথা ক'ব নোৱাৰে উত্তৰ কোনো নাই তেতিয়া কয় কি মারফতি যেতিয়া নোৱাৰে আৰু একো নাই ৰাস্তা নাই বেলেগ কোনো ৰাস্তা পাৱা নাই আৰু তেতিয়া ক'ব কি এইটো মারফতি এইটো মানে ক'ব নোৱাৰি সেইটো লুকাই ৰাখে মারফতি আল্লাহ কোরআন এনাই কৈ দিছে যিটো সত্য কথা জানা সেইটো মানুহৰ আগত প্ৰকাশ কৰি দিয়া প্ৰকাশ্যভাৱে কৈ দিয়া তাকে মানুহে বুজি পাক আৰু মানুহে আমাল কৰক বুজি পাইছেনে তো আল্লাহ সেইটো কৈছে নবীজি কৈছে কি যিটো সত্য কথা জানা সেইটো তুমি কৈ দিয়া নবীজিও কৈছিল তো আমি যিটো সত্য কথা জানো সেইটো ক'ব লাগিব আমাৰ ফকিৰ সাহাবাতৰ কাৰণে মারফতি কথা মারফতি চবুৰে আগত ক'বা যায় নাই মুৰিদ হতে হবে মুৰিদ হ'ব লাগিব আমার ভরিত ধরি কেন মুড়ি ধবা লাগবো আছে না নাই ঘরে ঘরে মুড়িদ করা আছে না নাই মই অকল আজির পৰাই কন্টেক্ট নম্বৰ রাখিব চাম কিমান দম আছে ইনশাআল্লাহ তাআলা আল্লাহর জাতুর উপর ইয়াকিন রাখি কেন কই থাকিম কথা ভয় কাকো নকৰো ইনশাআল্লাহ আল্লাহক ভয় কৰিম এই দুনিয়াত আল্লাহ পঠাইছে দুনিয়া আল্লাহর আখিরাত আল্লাহর জান্নাত আল্লাহর জাহান্নাম আল্লাহর আল্লাহ তাআলাই কোরআনৰ ইলিম দিছে আল্লাহর নবীর হাদিসৰ অকমান হলেও ইলিম পাইছোঁ সেইখিনি ইলিম আপোনালোকৰ আগত কম কাৰণ আমি যেতিয়া মাদ্ৰাসাত পঢ়িছিলোঁ নিজৰ টকাই দি পঢ়া নাই আপোনালোকৰ দান খাইৰাতৰ দ্বাৰা পঢ়িছোঁ আপোনালোকে দান খাইৰাত কৰে নে নকৰে মাদ্রাসা দিয়ে নে নিদিয়ে পিছপিনৰ পৰা আৱাজ দিয়ক দিয়ে নে নিদিয়ে
দিয়ে, চবে দিয়ে। তো আপোনালোকৰ টকাই দিয়ে আমি মাদ্ৰাছাত পঢ়িছোঁ, বুজি পাইছে? তো আমি এতিয়া আপোনালোকক ক'ব লাগিব নে নালাগে? লাগিব। আমাৰ নবীৰ এইটো নাছিল যে কোনোবাই যদি গালি দিয়ে নবীজি কৈছে তাক দোৱা দিয়া। কি দিয়া? गाली देने वालों को दुआ दो, तकलीफ देने वालों को माफ कर दो, जहर पिलाने वालों को शरबत पिलाओ, काटा बिछाने वालों को फर्श बिछा दो, नंगे को कपड़ा पहनाओ, भूखे को खाना खिलाओ, प्यासों को पानी पिलाओ। ये नबी का सुन्नत है, ये नबी का काम है, ये अल्लाह का हुक्म है। बुझी पाइছে? আমার নবী যে কৈছিল গালি দিয়াক দোয়া দিয়া, দিলত তকলিফ দিয়াক দুখ দিয়াক মাফ কৰি দিয়া, जहर पेले वक्त तुम शरबत खुआई दिया, चाह खुआई दिया, कफी पिलाई दिया, ठंडा खुआई दिया। बुझी पाइছে? आमार नबीर এইটো কাম নহয় যে গালি দিয়া आमार नबीर काम नय। बेलेग धर्मक गाली दिया आमार नबीर काम नय। बेलेग मानुक बेया कर कोवातो आमार काम নহয়। आमार नबी কৈছে बर्दाश्त कर। কৈছে কি? इन्नाल्लाह माआस साबिरीन। আল্লাহ তাআলা কৈছে নিশ্চয় মই সবুৰ কৰা সকলৰ লগতহে আছো। আল্লাহে সবুৰ কৰা বান্দাৰ লগত আছে। আল্লাহে সহায় কৰে, আছে মানে তাক সহায় কৰে। বুজি পাইছে? তো আমি সবুৰ কৰিম। মই এইটো কাৰণে কৈছিলোঁ কথাটো, যিটো আমাৰ এই মাজাৰৰ ক্ষেত্ৰত মাজাৰত চাদৰ দিয়ে নে নিদিয়ে মানুহে? এখন বেপাৰ এইখন বেপাৰ, বুজি পাইছে? বেপাৰ বিজনেছ। এটা বুজি পাইছে ন? মাজাৰৰ ওচৰত যিমান দোকান থাকে, বুজি পাই আছে কথাবিলাক? মাজাৰৰ ওচৰত যিমান দোকান থাকে গোটেই দোকানীবিলাক আকচাৰ কমিটি মানুহৰ, বুজি পাইছে? আৰু ওচৰ চুবুৰীয়া মানুহৰ। চাব কোনোবা দিন তেখেতসকলে নিজৰ টকাই দি তাতে কাপোৰ দি পাইছেনে সুধিবচোন? আছে? দিয়ে? নিদিয়ে। কিয় জানে? এইটো এক্সাম্পল মাজাৰ। আৰু এইখন কাপোৰ আপুনি দোকানৰ পৰা কিনি আনিলে, এই মাজাৰ ওপৰত আপুনি এনেকুৱাকৈ দি দিলে, দুইজন মানুহ ধৰি পেলাই দিয়ে নহয়, আগে পিছে দি দিলে, আৰু এজনে আনি কেনে দি দিলে, আৰু এজনে আনি কেনে দি দিলে, বহুকেইখন হৈ গ'ল। এতিয়া জমা কৰিব এনেকুৱাকৈ, আকৌ এনেকুৱাকৈ জমা কৰি ক'ত দিব কচোন? দোকানত। ক'ত দিব? দোকানৰ মাল তাতেই ঘূৰি আছে, মালটো কমিটিৰ পকেটত সোমাই আছে। বুজি পাইছে? হা? ছাগলীটো দিয়ে, 4 ভাগৰ এভাগহে তাতে অলপমান চিনি বনাই কেনে গৰীব মিস্কিনক খুৱাই, বাকী চব একেলগে নেকনেকে সিহঁতে মাৰে। গম পাইছে কথাষাৰ? হা? ধূপ, মমবাতি, আগৰবাতি, মাচিছ, এই ডেছলে বুজি পাইছেতো? অঁ। তো এইবিলাক যিমান জমা হয় তাৰ পৰা পেকিং কৰি কেনে আকৌ দোকানত দিয়ে, দোকানৰ পৰা আকৌ তাত যায়, তাৰ পৰা আকৌ দোকানত যায়, এনেকুৱাকৈ তাৰে মাল তাতে ঘূৰি থাকে, মালটো পকেটত সোমাই থাকে। আল্লাহর অলি উলঙ্গ অবস্থাত নাই, তাতে চাদর দিব লাগা দরকার নাই। চাদর কোনে দিয়ে? চাদর কাক দিয়ে? কাপোৰ কোনে পিন্ধে? যিয়ে উলঙ্গ হৈ থাকে তাকে কাপোৰ পিন্ধে। কি কয়? নিজৰ আম্মা আব্বাক কাপোৰ নিদিয়ে, বিবিৰ লগত কাজিয়া লাগি কেনে আম্মা আব্বাক নাচাই, কিন্তু বাবাৰ মাজাৰত কাপোৰ দিব যায়। কক কিবা হ'ব? উল্টে গুণা লাগিব, গুণা, সব হারাম নাপায়। এগুলো গরিব মিসকিন রাস্তাত কিনাৰত বহি আছে, কান্দি আছে, ঠাণ্ডাৰ দিন, এখন কম্বল নি কেনে আপুনি উৰাই দিয়ক, সওয়াব পাব। বুজি পাইছে কথাষাৰ? গরিব মিসকিন খাব পোৱা নাই, ঘৰত খানা বনাক, টোপোলা বনাক, ইমান ডাঙৰ টোপোলা বনাই কেনে গরিব মিসকিনক দি যাক। বুজি পাইছে? ইয়াত সওয়াব পাব, তাত দিলে সওয়াব নাপায়। কোনো মানুহৰ কাৰণে, কোনো মানুহৰ নামত, কোনো অলিৰ নামত যদি কোনোবাই জানোয়ার হালাল করে, হারাম হয়, জায়েজ নাই খোৱা, হারাম হয়, মনত ৰাখিব। ক'ত আছে এইবিলাক? মিছা কথা এইবিলাক সব। কিছুমান ফকিৰ চাহাব আৰু কিছুমান আমাৰ আলিম ওলমা আছে, আলু বুজি পাইনে? কাকো সঁচাটো নকয়। এই পেটটো ঠাণ্ডা হয়, পকেটটো গৰম হয়, কাৰক মালকেইখন পকেটত ভৰাব পায়, আৰু পেটটো গলত ডাকাৰ আহাক লাগি, গলক লাগি আহাকে মাৰিব পাৰে। সত্য কথাটো মুঠাই নকয়। বুজি পাইছে? এতিয়া তাবিজ বহুতে নেই, তাবিজ নে? তাবিজ দিয়া হুজুৰ আছে নে নাই? বেয়া নাপাব যদি আছে, মই আজি কৈ থৈ যাওঁ, বহুত হুজুৰে তাবিজ দেই, ভুলতে দেই, মানুহৰ ভুলৰ কাৰণে দেই, মানুহগিলা একদম জবৰদস্তি কৰে, দিব লগা হৈ যায়, সেইকাৰণে দিয়ে। আজিৰ পৰা মই কওঁ, তাবিজত যিসকলে তাবিজ লৈ ঘূৰে, যিসকলৰ হুজুৰৰ ওচৰত তাবিজ আনিবৰ কাৰণে কোনোবা মানুহ যায়, বুজি পাইছে কথাবিলাক? অঁ, যেতিয়া কোনোবা মানুহে কোনোবা হুজুৰৰ ওচৰত তাবিজ আনিব যায়, হুজুৰে ডাইৰেক্ট ক'ব লাগে,